गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देव महेश्वरा गुरुर्साक्षात् परम ब्रह्म तस्मै श्री गुरवे नमः तस्मै श्री गुरवे नमो नमः। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অসমীয়া অনুবাদ আৰু অসীম কুমাৰ শৰ্মাদেৱৰ নাট্যৰূপ নীলা চৰাই। পৰিচালনা অসমৰ নাট্য জগতৰ চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত আৰু বিখ্যাত অভিনেতা পৰিচালক নাট্যকৰ্মী ৰণাল হুছেইন ডাঙৰীয়া, সহযোগী পৰিচালক সাগৰ নীল শইকীয়া ডাঙৰীয়া আৰু বিশেষভাৱে পৰিচালনাত সহায় কৰিছে মানস ৰাজকোঁৱৰ, উদীপ্ত বৰগোহাঁই আৰু কংকনা কোচ। গতিকে ৰাইজ আহক, আজিৰ নাট্য সন্ধিয়াৰ বিশেষ আকৰ্ষণ এয়া নীলা চৰাই। রং 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 মন রঙের ভরা, মন 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 আজি উড়নিয়া, যাই 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 মন উড়ি উড়ি, নাই 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 নপরে ভাগরি। রং 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 মন রঙের ভরা, মন 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 আজি উড়নিয়া।
ইমান সুন্দৰকৈ গাই আছিলি এ বুঢ়ী মাৰকো শুনা আকৌ আপধোপা এই গেলা গৰমত মানুহ থাকিব পৰা নাই ইহঁতে আকৌ সাধু শুনে হেৰ খেলি আছিলি খেলিয়ে থাকচোন মোক অশান্তি কৰি নাথাক হৰি হৰি তহঁতক খং কৰিও বলাব নোৱাৰি ঠিক আছে আজি তহঁতক ধুনীয়া সাধু কথা এটাকে কওঁ সাধু সাধুটোৰ নাম হৈছে নীলা চৰাই এসময়ত এখন গাঁৱত এঘৰ মানুহ আছিল বৰ দুখীয়া মানুহ মাক দেউতাক আৰু ল'ৰা ছোৱালী এহাল ল'ৰা ছোৱালী হালৰ নাম কি আছিল জানো ল'ৰা ছোৱালী হালৰ নাম আছিল তিল তিল আৰু মিতিল দেউতাকে দিন হাজিৰা কাম কৰি কোনোমতে ঘৰখন চলাইছিল মাঘৰ বিহুৰ সময় দেউতাক টান নৰিয়াত পৰিল দেউতাক বিচনাত শুই কেকাই আছে হেৰ মাকজনীয়েনো ক'ৰ পৰা চাউল আনি বিহুৰ পিঠা পনা সাজে মাঘৰ বিহু উৰুকা ৰাতি তিল তিল আৰু মিতিল দুয়োটাই দুখ মনেৰে শুই আছে কিন্তু সিহঁত দুয়োটাৰে চকুত টোপনি নাই তাৰ পাছত
নে তোমাৰ একো নহয়ও গম নেপা নাযাও আহাচোন আহা নাযাও গম নেপা নহয় নাযাও বুলি কৈছো যেতিয়া নাযাও একো নহয়ও নহব মানে নহব কোন কোন তুমি কিয় আহিছা ইয়ালৈ আইতা আঘুনি বাই মই হলৌ কৰি আঘুনি বাই শুনিছো বোলে তহঁতৰ নীলবৰণীয়া কপৌজনী আছে মোৰ সৰু ছোৱালীকণৰ বৰ টান অসুখ তাই নৰিয়া ভাল কৰিবলৈ মোক নীলা চৰাইটো লাগে আছেতো আইতা আমাৰ তিলৰ ওচৰত এটা নীলা কপৌ চৰাই আছে বোলো আছে যদি ছোৱালীকণৰ ফালে লৈ গলো হয় কেলে নিদিম ন আইতা লৈ যাব আকৌ তহঁতৰ মংগল হওক উপায় হওক পিছে ক'তনো চৰাইজনী সজাটোতে আছে ৰ'ব আনিছো এয়া লওক আইতা কি হ'ল আইতা এইটো মোক নালাগে কিয় আইতা আপুনিচোন আমাৰ এই নীলা চৰাইটো বিচাৰিছিল এইটো সিমান নীলা নহয় মোক লাগে তেনে নীলাবৰণীয়া চৰাই নীলবৰণীয়া চৰাই হৈছে সুখ আৰু আনন্দৰ প্ৰতীক মোৰ ছোৱালীখনৰ সুখ নোহোৱা বেমাৰ হৈছেও অনবৰতে মন মাৰি থাকে বেচেৰীয়ে আইটি তাই মনৰ সুখ নাহিলে তাই বেমাৰ ভাল নহয়ও এতিয়া কি হ'ব আইতা বল আমি এতিয়াই বিচাৰি যাওঁ আমি এৰা আমি তহঁতেও মোৰ লগত ওলা নহ'লে মই অকলে নীলা চৰাইটো বিচাৰিব নোৱাৰিম নহয় দেখিছচোন মই খোজে কাঢ়িব নোৱাৰো ভালকৈ অৱশ্যে নগলেও মই জোৰ নকৰোঁ মই বিচৰা নীলা কপৌটো বিচাৰি আনিবই লাগিব নহ'লে যে মোৰ ছোৱালীকণৰ সুখ নোহোৱা হ'ব আইতা 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 নাকান্দিবাচোন বল তেনেহ'লে আমি এতিয়াই বিচাৰি যাওঁ কিন্তু আইতা কি আমাৰ গাতচোন তেনে ফটা চিটা চোলা তাতে পিতাৰ অসুখৰ কাৰণে কামলৈও যাবলৈ পৰা নাই নহ'লে একো কথা নাই বাহত মই তহঁতে একো নতুন চোলা আৰু এটা আঙুঠি দিম যাদু মন্ত্ৰ কৰা আঙুঠি যাদু মন্ত্ৰ কৰা ইয়াৰে তহঁতে আমি বিচৰা নীলা কপৌটো বিচাৰিব পাৰিবি সঁচানে আইতা সঁচাকৈ আমাৰ মানৱ চকুত এখন পৰ্দা আছে অজ্ঞানতাৰ পৰ্দা সেয়েহে এই আঙুঠিটো পিন্ধিলে প্ৰকৃত ৰূপ দেখা পাবি সঁচাকৈনে ভালকৈ শুনি ল আঙুঠিটো সোঁহাতৰ আঙুলিত পিন্ধিলে সকলো বস্তুৱে আত্মা দেখা পাবি আকৌ বাঁহাতলৈ নিলে অতীতৰ ঘটনাবিলাক দেখা পাবি তৰ্জনী আঙুলিত পিন্ধিলে ভৱিষ্যত দেখা পাবি সঁচাকৈনে আইতা সঁচাকৈ এয়া চোলা ল
মনটো অন্ধ সেইবাবে বস্তুবোৰৰ আচল ৰূপ দেখা নাপায় এই আছোৱা তুমি সোনকালে আঙঠিটো লুকাই লোৱা আৰু আমি এইফালদি ওলাই যাওঁ আহা হাতত সজাটো লৈ লোৱা নীলা চৰাইটো ভৰাই তাতে আনিব লাগিব হয় আহা অকণমান ৰ এই বলকি টেটুটো শুকাই গৈছেগে মুহুদি অকণকে কৰি লওঁ ঐ যাচোন মইনা সেই ভিতৰৰ পৰা তামোল এখন লৈ আন এয়া লকাইতা ৰেডি আছে দে এ তাৰপিছত নে কি হ'ল লুকুৱাই কেলে আইতা না তামোলে চুবাই থাকিবা হেৰ কৈছো ৰ সেই ভাবি চাচোন আনৰ ল'ৰাই ভোজ ভাত খাই ফূৰ্তি কৰিছে আকৌ তাহাঁতি ওলাল উৰুকাৰ নিশা লোকক উপকাৰ কৰিবলৈ ঘৰৰ বাহিৰ হৈয়ে তিলতিলে পুনৰ আঙঠিটো পিন্ধিলে কুঁৱৰীয়ে তাহাঁতক লৈ গৈ নিজ ঘৰ পালেগৈ তাৰ পাছত কুঁৱৰীয়ে তাহাঁতক লৈ গৈ সোঁৱৰণি ৰাজ্যৰ দুৱাৰমুখ পালেগৈ সোঁৱৰণি ৰাজ্য ককা দেউতা আৰু আইতাক লগ পাবা আৰু শুনিছো তাতে হেনো নীলা চৰাইটো আছে আমি ককা আৰু আইতাক লগ পাম কিমান যে ভাল লাগিব নহয় নে তিলজি হয় ককা আৰু আইতা আমাক মৰম কৰিব আৰু বিভিন্ন ধৰণৰ সাধু কথা ক'ব হয়নে হয় আকৌ কিন্তু তিলজিৰ মিতিৰ তালৈ তোমালোক অকলেই যাব লাগিব তুমি জুমানি কৰি নাযাওঁ সেই ৰাজ্যলৈ তোমালোক অকলেই যাব লাগিব এটা পলম নকৰিবা যোৱা তেন্তে আমি আহুদে কৰি যোৱা আৰু শুনা নীলা চৰাইটোৰ কথা কিন্তু নাপাহৰিবা নাপাহৰো কৰি বিদায় বিদায়
মিতিল এই আছা আমি শুৱনি ৰাজ্য পালোহি শুৱনি ৰাজ্য ইয়াত দেখোন আমাৰ ককা দেউতা আৰু আইতা নাই দুখ নকৰিবা মিতিল চাচোন ইমান ধুনীয়া শুৱনি ৰাজ্য ইয়াৰে ক'ৰবাত আমি তেওঁলোকক দেখা পাম শুৱা দেখোন আমাৰ ককা আইতা ককা আইতা এয়া আমি তিলতিল আৰু মিতিল কিমান দিন যে হ'ল তহঁতক দেখা নাই তহঁতে আমাক পাহৰিয়ে গলি নহয়নে আজি কিমান দিন যে তহঁতক দেখা নাই আমি ইমান দিন আহিব পৰা নাছিলো আইতা আজিহে আহিছো তোমালোক ক'ত থাকা আমি নাজানিছিলো নহয় তোমালোকলৈ যে আমাৰ বহুত মনত পৰে আমাক ইয়ালৈ পোহৰ পৰীয়া বাট দেখুৱাই লৈ আহিছে হয় নেকি বহাচোন বহা কেলে সিবাৰ যে আহিছিলা কিমান দিন যে হ'ল ক'তা আগতে দেখোন আমি ইয়ালৈ আহাই নাই নহয় কেলে সেইদিনা যে তোমালোকে আমাক ফুৰিছিলা তোমালোকে আমাক যেতিয়াই মনত পেলোৱা তেতিয়াই আমি তোমালোকক দেখা পাওঁ হয়নে ককা আমি তোমালোকক যেতিয়াই মনত পেলাওঁ তোমালোকে আমাক তেতিয়াই দেখা পোৱা হয়তো কিন্তু এবাৰতো আমি সঁচাকৈ আহিছো সঁচাকৈ এৰা ককা আমি এটা বৰ ডাঙৰ দৰকাৰত আহিছো কি দৰকাৰ এইটো দেখোন আমাৰ নীলা কপৌ চৰাইটো আইতা ই আমাৰ নাম লয়নে দেখিলা তোমালোকে যেতিয়াই দেখা পোৱা তেতিয়াই কি সাৰ পাই উঠিলে ককা আইতা চৰাইটো আমাক কুঁৱৰীৰ ওচৰলৈ নিবলৈ দিবানে দিবা আইতা কুঁৱৰী যে বহুত দৰকাৰ হয়নে হয় ককা কুঁৱৰীৰ সৰুজনী ছোৱালী বৰ নীলা চৰাইটো নাপালে বোলে তাৰ বেমাৰ ভাল নহ'বই হয়নি নিবা নিবা শুনহত নিবা কাৰোবাৰ যদি উপকাৰত আহা আমি নিদিম কেলে দিম নহয় তেতিয়াহ'লে আমি গৈ থাকো ককা আইতা তেন্তে আমি যাওঁ দে ককা যাওঁ দে আইতা যোৱাইনে শুনহত তোমালোক আহিছিলাহে এতিয়া আৰু অলপ সময় থাকাচোন আমাৰ কাষত আমাৰ পলম হৈছে নহয় কৰি আমালৈ বাট চাইছে নহয় নিতৌ আহিবা দেই শুনহত তোমালোকক পালে যে ইমান আনন্দ লাগে এৰিকে দিবলৈ মন নাযায় নাকান্দিবা আইতা নাকান্দিবাচোন আমি মাজে মাজে আহি থাকিম নহয় আহি থাকিম নহয় নিতৌ আহিবা শুনহত এৰা তোমালোকে আমাক খৰি দেখা দিয়াটোৱে আমাৰ সুখ নিতৌ আহিবা দেই শুনহত ইয়াত যে আমাৰ কোনোৱে নাই তেন্তে আমি গৈ থাকো দে ককা যাওঁ দে আইতা আইতা তুমি দুখ নকৰিবা ব'লা তিলতিল আহা বিদায় ককা আইতা বিদায় আকৌ আহিবা দেই শুনহত কুঁৱৰী ৰাজপ্ৰসাদলৈ যাওঁ কুঁৱৰীয়ে চাগে নীলা চৰাইজনীক পালে কিমান আনন্দ পাব কুঁৱৰী সৰুজনী ছোৱালীৰ বেমাৰ ভাল হ'ব ইমান যে ভাল লাগিব জানা তিলতিল মোৰ যে ককা দেউতা আৰু আইতাক এৰি আহিবলৈকে মন নাছিল আমাক যে ইমান মৰম কৰিছিল নহয়নে আমি গুচি অহা দেখি আইতাই বাৰু এতিয়া কান্দি আছে নেকি বাৰু এতিয়া ব'লা আমাৰ পলম হৈছে ব'লা ব'লা কি আচৰিত নীলা চৰাইটো দেখোন কলা পৰি গ'ল হয় পাই নীলা চৰাইটো বাৰু কেনেকৈ কলা পৰি গ'ল এতিয়া আমি কুঁৱৰীক কি বুলি ক'ম কেনেকৈ মুখ দেখুৱাম মিতিল কুঁৱৰীয়ে চাগে আমালৈ কিমান আশাৰে বাট চাই ৰৈ আছিল কুঁৱৰী সৰু ছোৱালীজনী দেখোন নীলা চৰাই নাপালে বেমাৰ ভালেই নহ'ব এতিয়া কি হ'ব তিলতিল
বেজাৰ নকৰিবা তোমালোকে বাৰু ককা আৰু আইতাক দেখি সুখ পোৱা নাছিলানে পাইছিলো চোৱাচোন তোমালোকে চৰাইটোকো নতুন জীৱন দিলা ইয়াত তোমালোকে সন্তোষ পোৱা নাইনে কিন্তু আইদেউ এতিয়া আৰু কোনো কথা নাই ব'লা অলপ জিৰণি লোৱাগৈ কালিলৈ আকৌ আন্ধাৰ ৰাজ্যলৈ যাব লাগিব নহয় আন্ধাৰ ৰাজ্যলৈ আন্ধাৰ ৰাজ্যলৈ যাচোন মইনা সেই ভিতৰৰ পৰা পানী অলপ লৈ আন গলাটো তিয়াই লওঁ বাৰু তহঁতে কি সুধিছিলি দে দে হেৰ শুনহঁত সুখ জানো হাতত ভৰাই লৈ আনিব পৰা বস্তু সুখৰ উপলব্ধি মানুহৰ অন্তৰতহে হৃদয়তহে হয় নে নহয় ধৰ তহঁতি বোলে নপঢ়া নুশুনাকে পৰীক্ষাত খুব ভাল ফলাফল কৰিলি সেইকাৰণে তহঁতক দেউতাই খুব মৰম কৰিলে এতিয়া তহঁতৰ ভাল লাগিব নালাগে এতিয়া ধৰ তহঁতক বোলে দেউতাই বিনা কাৰণত গোলা গোলকৈ পিটিলে এতিয়া তহঁতৰ বেয়া লাগিবনে ভাল লাগিব কটা সেই চল পাই কাজিয়া আৰম্ভ কৰিলি আৰু তহঁতিও এক জোকাৰি থাকিবি শুন এইটো সুখ দিছো আৰু নেকান্দিবি সেই এই বুলি জানো সুখ দিব পাৰি ঠিক সুখ বস্তু নহয় ই এক অনুভৱহে তেনেহলে কোঁৱৰী আকৌ সুখৰ প্ৰতীক নীলা চৰাইটো আনিবলৈ পঠিয়ালে সেই কৈছো ৰচোন সেই সাধুটো বাৰু আৰম্ভ হৈছেহে এথোন বাৰু এটা কথা কচোন মই বাৰু মৰিলে তহঁতি মোক পাহৰি যাবি নেকি এই ভাবি চাচোন তহঁতৰ দেউতা খুৰা পেহীয়াৰা আৰু তহঁতক মই ইমান কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ তহঁতি চবেই যদি মোৰ সৎকাৰ কৰাৰ পিছত পাহৰি যাওঁ তেতিয়া জানো মই স্বৰ্গত থাকিও মনৰ দুখ নেপাম কি হ'ল আকৌ মনে মনে থাকিলি যে বাৰু বাৰু মই বাৰু নমৰো কিন্তু তোৰ ককালৈ মনত পৰেনে কি পৰে বাৰু কিমান যে কথা মনত পৰে ককাই আগতে কিমান মৰম কৰিছিল সাধু কৈছিল ফুৰিবলৈ নিছিল সেই এইবোৰ কথা মনত পৰিলে তোৰ ভাল লাগেনে লাগে সেইটোৱে হৈছে মূল কথা এই পুৰণি কথাই আমাৰ মনত সন্তোষ দিয়া উপৰিও সেই মনৰ পৃথিৱীখনত আটাইবোৰ কথা সজীৱ কৰি তোলে সেইটোকেতো কৈছো বোপাইহঁত সেই অতীতৰ স্মৃতিয়ে আমাৰ মনত সন্তোষ দিয়ে আৰু মনৰ পৃথিৱীখনত সেই সকলোবোৰ কথা এটা এটাকৈ সজীৱ কৰি তোলে বাৰু এতিয়া সাধু শুন পিছদিনাখন কুঁৱৰীয়ে তিল তিল আৰু মিতিলক নি এন্ধাৰ ৰাজ্যত থৈ আহিলেগে এন্ধাৰ ৰাজ্য তাত সকলো বস্তু এন্ধাৰ নহয় নহয় শুনি যাচোন তাত আকৌ এটা সোণৰ ঘৰ ঘৰটোৰ ভিতৰত এখন ডাঙৰ সিংহাসন তাত এগৰাকী কুঁৱৰী বহি থাকে তেওঁৱে হৈছে এন্ধাৰৰ কুঁৱৰী এন্ধাৰৰ কুঁৱৰী লগত আকৌ দুটা মেকুৰী মেকুৰী দুটা বৰ পেট কুপতীয়া মুখখন মিঠা কিন্তু পেটটো বৰ তিতা সেই তিল তিল আৰু মিতিৰ সতে সেই নীলা চৰাইটো বিচাৰি আহিব বুলি শুনিয়ে তাহাঁত দুটাই মনত বৰ বেয়া পালে
দুঃসংবাদ যায় জনি ভাল খবৰ এটা কেতিয়াবা আনি পাইছ জানো তই কেতিয়াবা আনি পাইছ জানো তই আমাৰ হে নীলা চৰাইজনী বিচাৰি তিল তিল আৰু মিতিল আহিব তিল তিল মিতিল তিল মিতিল সিহঁত আকৌ কোন সিহঁতহে পোহৰ কৰিটো দাইদেউ পোহৰ কৰিটোত তই ইয়াৰ পৰা ফুট এই মনমান থাক শৰ্মানে কোনোবাই অৰে সৰুজনী জীয়েকৰ কোষ নোহোৱা বেমাৰ সেয়েহে তাইক মই নীলা চৰাইজনীক কেতিয়াও নিদিওঁ কেতিয়াও নিদিওঁ মইতো তাকে কৈছো আইদেউ কিন্তু সিহঁতে যদি প্ৰমাণ দেখুৱায় তেতিয়া তেতিয়া সোনকালে নকওঁনো কিয় মোক তেতিয়াহ'লে সেই জোনৰ পোহৰ সেই কোঠাটোত পৰিলে কোনটো নীলা কোনটো কলা ধৰিবগে নোৱাৰি গোটেই সোপাকে নীলা যেনে দেখে সেই ঠাউকত সেটিহে নীলা চৰাইটো নাপাব চাবা তোৰ পেটটো দেখিছো একেবাৰে বেয়া বুদ্ধিৰ ভঁৰাল চতুৰ্থ দুৱাৰখন খুলিবলৈ হাক দিব ময়ো চেষ্টা কৰিম বাৰু সিহঁতে যাতে হে নীলা চৰাইটো নিব নোৱাৰে আপুনি যাওক আইদেউ যাওক মই আমাক মনে কৈছিলে নহয় তোমালোক আহিবা বুলি আমাক কৰি মনতে ইমান ৰস পাইছে মই ক'বগে নোৱাৰো তোমালোকে নেকি তিল তিল মিতিল আমি তিল তিল আৰু মিতিল আমি সেই নীলা চৰাইজনী নিবলৈ আহিছো আমাক দুৱাৰৰ চাবি কাঠি দিবনে হয়নে বৰ ভাল কথা কিন্তু আমাৰ ইয়াততো নীলা চৰাই নাই হয়নে আইদেউ আমাৰ ইয়াত নীলা চৰাই নাই নহয় কিন্তু পোহৰ কৰি কৈছিল যে নীলা চৰাইটো আন্ধাৰ ৰাজ্যতে আছে সেই বুলি ক'লানি মিছামিছি কৈ শুনতে ইমান কষ্ট কৰিবলগীয়া হয় তথাপিতো আমি কথাকেইটা এবাৰ চাব বিচাৰো হ'ব বাৰু কিন্তু চাওঁ বুলি ক'লেতো আমি তোমালোকক চাবি কাঠি দি দিব নোৱাৰিম তাৰ বাবে তোমালোকে আমাক প্ৰমাণ দেখুৱাব লাগিব প্ৰমাণ আছেতো প্ৰমাণ এয়া চাওক আমাক পোহৰ কৰি দিয়া চোলা আৰু এই আঙঠি লোৱা চাবি কাঠি কিন্তু এটা কথা মনত ৰাখিবা প্ৰত্যেকটো কোঠাতে একোটাকৈ ভয়ংকৰ বিপদ লুকাই আছে ভয়ংকৰ মানে অতিকৈ ভয়ংকৰ যিকোনো সময়তে ডাঙৰ বিপদ হ'ব পাৰে মালিকৰ দৰে সৰু সৰু ল'ৰা ছোৱালী কাম কৰা অকণো উচিত হোৱা নাই সেইবাবে কিবা বিপদ আহিলে আগে নিজৰ ফালে চাবা চাওঁ শুনহঁত তোমালোকৰ মুখকেইখন অলপমান চাই লওঁ ইমান ধুনীয়া হয়তো নেদেখিব পাৰোঁতো
নৰকৰ পৰা আহিছোঁ আমি আমাৰ বাই ভনী জখ জখিনি আমাৰ লগৰীয়া পিশাচিনী আমাৰ বাই ভনী জখ জখিনি আমাৰ লগৰীয়া পিশাচিনী ভূত প্ৰেত আমি ভূত প্ৰেত যুদ্ধ যুদ্ধ লাগে আমি ৰণৰ দেৱতা ধ্বংস 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 কৰো আমাৰ অসীম ক্ষমতা নাপাম 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 ভাল মৰম মিলন একতা নালাগে নালাগে আমাক সত্য শুদ্ধ কথাটো আমি কৰি যাওঁ ধ্বংস ৰক্ত বীজৰ সাবধানে খুলিবা দিল দিল তুমি এই দুৱাৰখন খুলিব নোৱাৰা নোৱাৰা এই দুৱাৰখন খুলিলে আমাৰ সকলোৰে বিপদ হ'ব বিপদ হ'ব
নাই নাই মই খুলিম কৈছো নহয় খুলিমেই নুখুলিবা বুলি কৈছো নুখুলিবা নুখুলিবা দিলদিল নুখুলিবা চোৱাচোন চোৱা মিতিলে কেনেকৈ ভয় খাইছে তুমি কি তাইক বিপদলৈ ঠেলি দিব বিচাৰিছা নেকি নুখুলিবা দিলদিল নুখুলিবা মোৰে হাক দিয়া নাই জানো শুনটো সেই দুৱাৰখন খুলি আমাক নামাৰিবাচোন দেই আমাক মাৰিবলৈ বিচাৰিছা নেকি নাই নাই মই খুলিম কৈছো নহয় খুলিমেই তোমালোকে আমাৰ যোৱা বহুতো নীলা চৰাই আছে এতিয়া ধৰা মিটিল হলে বাৰু কেনেবাকৈ পাতল চৰাইটো ধৰিলে ৰ'ব ৰ'ব আজি মই পিটিকে চালো ৰ'বা শুনক কিমান লাগে কিমান নীলা চৰাই লোৱা ইয়াত গোটেই নীলা চৰাই থাক খাই আছে নহয় আচল নীলা চৰাইজনী খুব ডালতে পৰি আছে সেতিহে এনে তলত পৰি থকা চৰাইখিনিকে বুটলিছে তিলতিল ধৰিছানে তিলতিল এৰা ভাগৰ লাগি গৈছে ব'লা বৰীয়া মানুহৰ বাট চাই আছে নহয় ব'লা ব'লা তোমালোকে বিচৰা চৰাইজনী পালানে পালো কৰি যিমান লাগে সিমান ধৰি আনিছো তোমালোক যোৱাগে নে মোক শুনহত আমাৰ পলম হৈছে নহয় বৰীয়া আমালৈ বাট চাই আছে নহয় আৰু অকণমান দেৰি থকা হ'লে ইমান ধুনীয়া ল'ৰা ছোৱালী আমাৰ যে এৰি দিবলৈকে মন নাযায় নহয়নে নাই নাই আমাৰ বৰ লৰালৰি তেন্তে আমি আহোঁতে কৰি যোৱা বাৰু বিদায় কৰি বিদায় বিদায় ভালকে যাবা দে মোৰ শুনহত ডালৰ চৰাই ডালতে থাকিলে সিহঁতে নিবই পাৰিলে নীলা 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 চৰাই তিল তিল মিটিলৰ নীলা চৰাই নীলা 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 চৰাই তিল তিল মিটিলৰ নীলা চৰাই সপোন সোণালী ফুলনিতে তোৰে সুখৰ ঘৰ নীলা চৰাই পাখি সুকোমল দেউ কাটে আমাৰ হেঁপাহে ৰঙে চৰাই তোৰ পৰশতে হাঁহি ফুলিব আইতাৰ নাতিয়ে চকু মেলিব তোৰ পৰশতে সুখ ফুলিব দুখৰ প্ৰাচীৰ ভাঙি সুখ আহিব তই সুখৰ চৰাই তই সপোন চৰাই তই আশাৰে চৰাই নীলা 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 চৰাই তোক লৈ আহিছো সজাত ভৰাই নীলা 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 চৰাই তোক লৈ আহিছো সজাত ভৰাই নীলা 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 চৰাই তিল তিল মিটিলৰ নীলা চৰাই তোমালোকে নীলা কপৌটো পালানে পালো পৰি যিমান লাগে সিমান ধৰি আনিছো এয়া চাওক চৰাইখিনি দেখোন মৰি আছে কি
কলাহে। তিল আমি বাৰু নীলা চৰাইজনী ধৰি আনি দিব নোৱাৰিলোঁ। আচলতে চৰাইটো নীলা নাছিলে। তোমালোকে জোনৰ পোহৰ কাৰণেহে চৰাইটো নীলা দেখিলা। তোমালোকে এইবাৰ ধৰিব নোৱাৰিলা তিল। নাজানিবা মিতিল। পৰি আপোনাৰ এতিয়া সেই সৰু ছোৱালীজনী কি হ'ব? চিন্তা নকৰিবা বাইদেউ, আমি আকৌ নীলা চৰাইজনী বিচাৰি যাম। কিন্তু ক'ত বিচাৰিবা? ৰ'বা, তোমালোকে দুপৰ ৰাতি মৰিশালীলৈ যাব লাগিব। মৰিশালীলৈ? মৰিশালীলৈ। এৰা, যিমান দূৰ সম্ভৱ তাতে সেই চৰাইজনী আছে। কিন্তু গৌৰী, কি হ'ল মিতিল? দুপৰ ৰাতি মৰিশালীলৈ যাবলৈ ভয় লাগিছে নি? ভয় কৰিবলগীয়ানো কিনো আছে? মই শুনিছোঁ দুপৰ ৰাতি মৰিশালীত ভূত ওলায়। ভূত? এনে কিয় ভাবিছা মিতিল? তাত মাত্ৰ মৃত ব্যক্তি সৎকাৰহে কৰা হয়, আৰু সেইসকল তোমাৰ পিতৃপুৰুষ নহয় জানো? আৰু মৃত্যুটো সকলোৰে হয়, এদিন তোমাৰো হ'ব। এই জগতৰ সকলোৰে হ'ব। এই জগতৰ নিয়ম। চিন্তা নকৰিবা বাইদেউ, আমি আকৌ মৰিশালীলৈ যাম নীলা চৰাইজনী বিচাৰিম। সঁচা নে তিল? সঁচা। তিল ভাবি চোৱাচোন মিতিল, আমি যদি কৰিহে নীলা চৰাইজনী বিচাৰি দিব নোৱাৰো, তেন্তে কৰিহে সৰু ছোৱালীজনী বেমাৰ কেনেকৈ ভাল হ'ব? তুমি মোৰ লগত যাবানে নীলা চৰাইজনী বিচাৰি? যাম। ভূত ওলাব? মানুহবোৰ মৰি যোৱাৰ পিছত ভূত হৈ নাযায় নেকি? বাৰু চব মৰিশালীতে থাকে। হেৰ, তহঁতক এইবোৰ কথা কোনে কৈছে? শুনিছোঁ আকৌ। ইমান যে ভূত আছে, বুঢ়া ডাঙৰীয়া। তহঁতে পঢ়ি শুনি এইবোৰকে শিকিলি? এইবোৰ অন্ধবিশ্বাস। তো আকৌ কেলে শুনা নাই জানো? ভয়ে ভূত। ভূত বুলি আচলতে একো বস্তুৱেই নাই। ভাবি চাচোন, এবাৰ মানুহ মৰিলে কেলে ভূত হ'ব? এদিন ময়ো মৰিম, সেই বুলি তহঁতে কি মোক আইতা ভূত বুলি ভয় খাবি নেকি? তহঁতক মই কিমান মৰম কৰোঁ, সাধু কওঁ, কি হ'ল মনে মনে থাকিলি দেখোন। চাচোন, আমি মানুহবোৰ কিমান স্বাৰ্থপৰ। নিজৰ ঘৰৰ মানুহ মৰিলে স্বৰ্গলৈ যোৱা বুলি কওঁ, আৰু আনৰ ঘৰৰ মানুহ মৰিলে ভূত হয়। তেনেকৈ নাভাবিবি বোপাইহঁত, মৃত্যু এদিন সকলোৰে হ'ব। এয়াই জগতৰ নিয়ম। বাৰু এতিয়া সাধু শুন। তাৰ পাছত তিল আৰু মিতিল গৈ উপস্থিত হ'লগৈ মৰিশালীত। চাৰিওফালে ঘূপ মৰা আন্ধাৰ। এতিয়া আঙঠিটো সোঁ হাতৰ পৰা বাওঁ হাতত পিন্ধিম। কিয়? একো শুনা নাই জানো? এতিয়া আমি মৃত আত্মা দেখা পাওঁ। নাই, এনে কাম নকৰিবা। মই এনেই ভয় খাই আছো। কৈছো নহয়, একো ভয় নাই। মইতো অকণমানো ভয় কৰা নাই। নাই, মই মৃত আত্মা সকলক চাবলৈ নিবিচাৰো।
তুমিও চাব নালাগে চকুটো মুদি থাকা আৰু মিতিল দুয়োটাই নিৰুপায়ত পৰিল কুঁৱৰীজনীয়েতো নীলা চৰাইজনী মৰিশালিতে আছে বুলি কৈছিল কি কৰে এতিয়া হেয়া তহঁতক মই মাজতে মাত নামাতিবলৈ কৈছিল নে নাই অকলমান ধৈৰ্য ধৰ আচল কথাটো শেষতহে গম পাবি ধৰিছিল বাৰু এতিয়া কচোন কুঁৱৰীৰ ছোৱালীজনীৰহে বেমাৰ তাহাঁতেনো কিয় নীলা চৰাইজনী বিচাৰি ফুৰিছিল আমি সকলো মানুহ হয় নে নহয় বিপদত ইটোৱে সিটোক সহায় লাগে নে নালাগে সকলো মানুহ এই পৃথিৱীৰ সকলো মানুহ যদি ভাই ভনীৰ দৰে মিলা পিতৃয়ে থাকিলহেঁতেন তেন্তে কিমান ভাল হ'লহেঁতেন খোৱা বস্তুৰ অভাৱ নহ'লহেঁতেন যুদ্ধ বিগ্ৰহ নহ'লহেঁতেন পৃথিৱীখন স্বৰ্গৰ দৰে ধুনীয়া হৈ থাকিলহেঁতেন বাৰু এতিয়া সাধু শুন তাৰ পাছত তিল আৰু মিতিলে এইবাৰ ভৱিষ্যত ৰাজ্যত যাবলৈ ঠিক কৰিলে ভৱিষ্যত ৰাজ্যত সিহঁত দুয়োটাই গৈ আছে গৈ পালেগৈ এটা নীলা বৰণীয়া কাৰেংঘৰ সিহঁত সোমাই গ'ল ভিতৰলৈ এটা প্ৰকাণ্ড কোঠা আৰু কোঠাটোৰ ভিতৰত বহুতো কেঁচুৱা ৰৈ আছে পৃথিৱীত জন্ম ল'বলৈ ঢেৰ সৰু সৰু ল'ৰা ছোৱালী কোনোবাই উমলিছে কোনোবাই খেলিছে আৰু কোনোবাই দৌৰা দৌৰি কৰি ফুৰিছে আৰু আমাৰ তিল আৰু মিতিলে সিহঁতৰ লগত কথা পাতি আছে আজি আমি ভৱিষ্যত ৰাজ্যলৈ যাম নহয় ভাবনো কি আছে কৰি প্ৰথমতে বলাচোন তাত দেখিবা নহয় ঠিক আহা পলম নকৰিবা জলদি আহা ঠিক আছে বাৰু বলা
এইবিলাক দেখোন বিয়া ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী মোৰ নাম তিলতিল মোৰ নাম মিতিল তোমালোকৰ নামনো কি আমাৰ নাম নাই নহয় কেলৈ আমাৰ জন্মৰ পাছতহে নাম লাগিব হয় নেকি বিয়া ল'ৰা ছোৱালী হৈও নাজানে এৰা পৃথিৱীত ধৰ্মৰ নামত ইজনে সিজনক মৰামৰি কৰি বিজ্ঞানৰ চূড়ান্ত অপব্যৱহাৰ কৰে বাবেহে মূৰ্খ মানুহে বিজ্ঞানক ব্যৱহাৰ কৰিছে বোমা বন্ধুক বিষাক্ত ভাইৰাছৰ কাৰণেহে কিন্তু আমাৰ দুখ ক'ত মোৰ যে পৃথিৱীত জন্ম ল'বলৈকে ভয় লাগিছে পাই মই পৃথিৱীত জন্ম লৈ কি কৰিব জানা কি কৰিবা মই পৃথিৱীত জন্ম লৈ এটা নতুন ধৰ্ম আৱিষ্কাৰ কি ধৰ্ম মানৱ ধৰ্ম মানৱ ধৰ্ম এৰা মানৱ ধৰ্ম মৰম চেনেহ দেশৰ নামত ভাল নাথাকিব ধৰ্মৰ নামত ভাল নাথাকিব সকলো মানুহে কেৱল জীৱনৰ ভিতৰত তিল তিল মিতিল মোক তোমালোকে চিনি পাইছানে নাই পোৱা কেলে মই তোমালোকৰ ভণ্টি আকৌ ভণ্টি অহা দেওবাৰে মই তোমালোকৰ ঘৰত জন্ম ল'ম নহয় হয় নেকি কি যে ভাল হ'ব আমি তোমাৰ লগত খেলিম নাচিম ফূৰ্তি কৰিম কিন্তু মই তোমালোকৰ ঘৰত কিছুদিন থাকি আকৌ গুচি আহিম নহয় কেলৈ মোৰ তিনিটা বেমাৰ আছে কি বেমাৰ সৰু আই গ্ৰহণী আৰু পেলু তেন্তে আমাৰ ঘৰলৈ যোৱানো কিয় আমি নিজৰ ইচ্ছামতে চলিব নোৱাৰো নহয় সকলো বিধাতাৰ নিখত সময় দেৱতা আহিছে সময় দেৱতা সময় দেৱতা যিবোৰ কেঁচুৱা পৃথিৱীত জন্ম হ'বৰ সময় হৈছে তাহাঁতক সময়ৰ পাৰদৰ নৌকাত যদি তেওঁ পৃথিৱীত মাঘবোৰক দি আহিবগৈ এতিয়া পলম নকৰিবা পলোৱা সময় দেৱতা আহিলে নহয় ৰক্ষা নাই আহা জল্দি আহা নিজৰ কেঁচুৱাবোৰক আদৰি নিবলৈ সময় দেৱতা আকৌ আহিলেই তিল তিল সোনকালে নীলা চাইডলৈ ইয়াৰ পৰা পলোৱা নহ'লে ৰক্ষা নাই কিন্তু নীলা কাপোৰটো আছে ক'ত হৌৱা চোৱা তাত আছে আহা জল্দি আহা পলম নকৰিবা মই হে নীলা চাইটো নিবলৈ আহিছোঁ মই নীলা চাইটো আনিব নোৱাৰিলোঁ বেয়া সপোন দেখিছিলা নেকি নাই আমাক একো নালাগে বিহুৰ পিঠা পনাও নালাগে মাত্ৰ তুমি আমাৰ লগত সদায় থাকিলেই হ'ব এৰা মিতিৰ আইকুলাতে সকলো সুখ লুকাই আছে শুনহত
তোমালোকে পৃথিৱীৰ সকলোতকৈ ভাল ল'ৰা ছোৱালী জানো তহঁতি যদি সপোন বুলি ভাব ইয়ে সপোনে কিন্তু সাধুটোৰ কিবা হাৰমৰ্ম বুজিলি নে হে চাচোন এই যিটো বস্তু বিচাৰি তিল তিল আৰু মিতিৰে ইমান পৰিশ্ৰম কৰিলে আচলতে সেই বস্তুটো তাহাঁতৰ ঘৰতে আছিল বস্তুটো কি জাননে কি বাৰু কচোন এৰা সুখ মানুহৰ জীৱনটো এনেকুৱাই সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ দেখিও নেদেখা কিয় দিন কণা সুখ যে হাতত আছে যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখ ফুৰে পাছে পাছে বুজিছা শুনহত সেই তাহানি লিখা কবিতাটোতে এই সাধুটোৰ অৰ্থ লুকাই আছে সুখ যে মানুহৰ অন্তৰতে আছে যদি এই কথা সকলোৱে বুজিলেহেঁতেন তেতিয়াহ'লে পৃথিৱীত যুদ্ধ বিগ্ৰহবোৰ নহ'লহেঁতেন বুজিছা শুনহত তহঁতিয়ে ডাঙৰ হৈ সমাজৰ দহৰ উপকাৰ কৰিব লাগিব দুৰ্বলৰ সাৰথি হ'ব লাগিব চাবিচোন তেতিয়া এই পৃথিৱীখন কেনে সুন্দৰ হ'ব তহঁতিয়ে কণমানিবোৰে এই ভগ্ন পৃথিৱীখনক নতুনকৈ সজাই তুলিব লাগিব পাৰিবিনে শুনহত বৰ ভাল কথা সন্ধিয়া হৈ আহিল দেখোন ব'ল আমি ঘৰা ঘৰি যাওঁ তেনেহ'লে আকৌ কেনেকে হ'ব হৰি হৰি ঠিক আছে বাৰু কৰ রং রং রং